আজি আকৌ আপোনালোকৰ লগত মই টিউটৰ ছাৰ-বাইদেউসকলৰ মনৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নিশ্চয় আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰ-বাইদেউসকলৰ এশ এবোৰি সমস্যাৰ জড়িত হৈ আছে আৰু সেই সমস্যাবিলাক সমাধান কৰিবলৈ তেখেতসকলে বাৰম্বাৰকৈ অসম চৰকাৰক আহ্বান জনাই আহিছে, কিন্তু অসম চৰকাৰে তেখেতসকলৰ সেই বিষয়টোক লৈ কোনো এটা গুৰুত্ব প্ৰদান কৰা নাই আৰু সেইবাবে তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ ল'বলগীয়া হৈছে। আৰু সেইদৰে ঠিক আমাৰ যিখিনি আমাৰ টিউটৰ ছাৰ-বাইদেউসকল আছে, বিশেষকৈ লখিমপুৰ জিলাৰ আপোনাৰ বৰদলনি আৰু ঢকুৱাখানা বলসৰ যিসকল টিউটৰ ছাৰ-বাইদেউসকল আছে, তেখেতসকলে একেলগ হৈ আপোনাৰ যোৱা 20/10/2025 তাৰিখে এটা গুৰুত্বপূৰ্ণ সংবাদমেল আয়োজন হয় আৰু সেই সংবাদমেলত তেখেতসকলৰ দাবীবিলাক উত্থাপন কৰে। যিহেতু আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলক যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে বা মাননীয় মুখ্যমন্ত্ৰী 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধিৰ বিষয়টো যিহেতু বিভিন্ন প্ৰচাৰ সভাত বা বিভিন্ন ছচিয়েল মিডিয়াৰ আগত কৈ আহিছিলে, সেইসকল যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেইখিনিক দিবৰ কাৰণে আমাৰ সেই সংবাদমেলটো তেখেতসকলে আয়োজন কৰিছিলে আৰু অন্যথা তেখেতসকলে তীব্ৰভাৱে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। যিহেতু টিউটৰৰ সমস্যাটো অসম চৰকাৰে সমাধান কৰিব লাগে, কাৰণ সেই টিউটৰ ছাৰ-বাইদেউসকলৰ সমাজত যিহেতু বহুতো বয়োজ্যেষ্ঠ আমাৰ শিক্ষক কৰ্মচাৰী আছে, তেখেতসকলৰ হয়তো কাৰোবাৰ এবছৰ 2 বছৰ কৰ্মৰ অৱস্থাত আছে আৰু সেইখিনি মানুহক উদ্ধাৰ কৰিবৰ কাৰণে তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে। আৰু ইমানবোৰ চিনিয়ৰ মানুহে সেই টিউটৰ সন্ধাত লাগি থকাৰ পাছতো অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই, কাৰণ তেখেতসকলে বিনা বেতনে তেখেতসকলে তেখেতসকলৰ যিখিনি আপোনাৰ মূল্যৱান সময়খিনি তেখেতসকলে দুখীয়া ল'ৰা ছোৱালীক পাঠদান কৰি তেখেতসকলক দিয়াৰ পাছতো সেই বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলক অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে, কিন্তু তেখেতসকলক টিউটৰ হিচাপে সজাই ৰাখি তেখেতসকলৰ সমস্যা আকৌ যেন বৃদ্ধি কৰিলে এনেকুৱা অনুমান কৰিছে তেখেতসকলে। আৰু সেইবাবেই টিউটৰ ছাৰ-বাইদেউসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আৰু তেখেতসকলে লৈ গৈছে যেতিয়ালৈকে টিউটৰৰ সমস্যাখিনি অসম চৰকাৰে সমাধান নকৰে। ঠিক তেনেকৈ আমাৰ ঢকুৱাখানা আৰু বৰদলনি পলসৰ টিউটৰ ছাৰ-বাইদেউসকলে যুটীয়াভাৱে এখন সংবাদমেল দিয়ে আৰু সেই সংবাদমেল যোগেদি তেখেতসকলে আহ্বান জনাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক টিউটৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰিব লাগে আৰু দৰমহাখিনি তেখেতসকলক যিমানবাৰ বৃদ্ধি কৰিব লাগে আৰু প্ৰতিটো বছৰত বৃদ্ধি হোৱাকৈ তেখেতসকলৰ ইয়াত ইনক্ৰিমেণ্ট লগাই দিবৰ কাৰণেও তেখেতসকলে দাবী উত্থাপন কৰে। যিহেতু তেখেতসকলৰ প্ৰাপ্য অধিকাৰখিনি তেখেতসকলে বিচাৰি আহিবই লাগিব। ইমানখিনি বিচাৰাৰ পাছতো যদি নিদিয়ে তেনেহ'লে তেখেতসকলে হয়তো আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে। আৰু সেয়েহে অসমৰ চুকে কোণে থকা আপোনাৰ ডিষ্ট্ৰিক্টে ব্লকে সকলো টিউটৰ ছাৰ-বাইদেউসকলক বিশেষকৈ ডিজিটেল আন্দোলনৰ যিহেতু এতিয়া প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ জৰিয়তেও তেখেতসকলে আন্দোলন কৰিব পাৰে আৰু সেইবাবেই মোৰ ফালৰ পৰা যিমানখিনি টিউটৰ ছাৰ-বাইদেউসকলৰ সন্থা আছে, কেন্দ্ৰীয় কমিটিৰ উপৰিও আমাৰ ডিষ্ট্ৰিক্ট লেভেলত আছে, ব্লক লেভেলত আছে, ব্লক লেভেলৰ পৰা আৰম্ভ কৰি আপোনাৰ ডিষ্ট্ৰিক্ট লেভেল কেন্দ্ৰীয় লেভেললৈকে সকলোৱে সংবাদমেল দিয়ক, নিজৰ নিজৰ ব্লকত সংবাদমেল এটা পাতক আৰু নিজৰ নিজৰ ডিষ্ট্ৰিক্টত সংবাদমেল পাতক আৰু কেন্দ্ৰীয় কমিটিও গুৰুত্বপূৰ্ণভাৱে সংবাদমেল পাতি অসমৰ জনসাধাৰণৰ অসমৰ চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিবলৈ আপোনালোকে চেষ্টা অব্যাহত ৰাখক। তেতিয়াহে সমস্যাখিনি সমাধানৰ এটা পথ বিচাৰি উলিয়াব পাৰিব, কাৰণ অসমৰ প্ৰতিটো বলকত যিমানবিলাক বলকত টিউটৰ ছাৰ-বাইদেউসকল আছে, তেখেতসকলে যদি একেদিনাই যদি সংবাদমেল এটা আয়োজন কৰে বা একে তাৰিখে যদি তেখেতসকলে সংবাদমেল এটা আয়োজন কৰে ব্লক লেভেলত আৰু ইয়াৰ পাছত আকৌ ডিষ্ট্ৰিক্ট লেভেলত একেদিনাই যদি আলোচনা কৰে, তেনেহ'লে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব বুলি মই ভাবোঁ। প্ৰথমতে ব্লক লেভেলত আমাৰ একে তাৰিখত এনে এটা তাৰিখ নিৰ্ধাৰিত কৰিব লাগে, সেই তাৰিখত অসমৰ যিমানখিনি ব্লকত টিউটৰ ছাৰ-বাইদেউসকল আছে তেখেতসকলে সেই সংবাদমেল দিব। আকৌ নেক্সট যিটো ষ্টেপ হ'ব, প্ৰতিটো ডিষ্ট্ৰিক্টৰ আপোনাৰ প্ৰতিটো ডিষ্ট্ৰিক্টত এখন সংবাদমেল হ'ব লাগে আৰু সেইখিনিও এটা নিৰ্দিষ্ট তাৰিখত হ'ব লাগে, একেদিনাই হ'ব লাগে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টত যিমানবিলাক ডিষ্ট্ৰিক্টত বিশেষকৈ টিউটৰ ছাৰ-বাইদেউসকল আছে, এই প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এটা সংবাদমেল আয়োজন কৰিব লাগে আৰু তাৰ পাছত আমাৰ কেন্দ্ৰীয় কমিটিয়ে সেই সংবাদমেলবিলাকৰ ওপৰত আকৌ তেখেতসকলে আকৌ এটা সংবাদমেল দি অসম চৰকাৰৰ অসমৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক আহ্বান জনাব লাগে বা অসমৰ জনসাধাৰণ বা অসমৰ বুদ্ধিজীৱী দল সংগঠনক দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা
চেষ্টা কৰিব লাগে যদিহে একেদিনাই একে তাৰিখত যদি প্ৰতিটো বলকত যদি এটা সময়তে যদি নিৰ্ধাৰিত সময়ত যদি সংবাদ মেল হয় তেনেহলে নিশ্চয়কৈ গুৰুত্ব প্ৰদান কৰিব আৰু ঠিক তেনেকৈ নেক্সট ষ্টেপত প্ৰতিটো ডিষ্ট্ৰিক্টৰ একেটা সময়তে যদি আকৌ এটা সংবাদ মেল যদি হয় তেতিয়াও দৃষ্টি আকৰ্ষণ পৰিব অসমৰ জনসাধাৰণৰ অসমৰ বুদ্ধিজীৱী আৰু দল সংগঠনক আৰু এই চেষ্টা অব্যাহত ৰাখিব লাগে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যিহেতু ডিজিটেলভাৱে আপোনালোকে এবাৰ আন্দোলন কৰক আৰু ইয়াৰ পাছত আপোনালোকৰ যিখিনি নেক্সট ষ্টেপ সেইবিলাক আপোনালোকে খৰি যাব লাগে আৰু অতি কম সময়ৰ ভিতৰতে সেইখিনি কৰিব যদি পাৰে তেনেহলে নিশ্চয়কৈ ভাল হ'ব কাৰণ আপোনালোকক এমাহ নহয় দুমাহ নহয় বছৰটো বছৰ আপোনালোকক পাৰ কৰাই লৈ গৈ আছে আপোনালোকৰ সমস্যা সমাধান কৰিম বুলি ইমানখিনি প্ৰতিশ্ৰুতি দিয়াৰ পাছত আপোনালোকৰ আশা চেঁচা পানী ডালি দি আছে আমাৰ সেইখন চৰকাৰে আৰু সেয়েহে এইখন চৰকাৰে নিশ্চয়কৈ জানিব লাগে যে সেইসকল মানুহ কিমান কষ্টত কিমান হাৰাশাস্তিত তেখেতসকলে জীৱন কটাবলগীয়া হৈছে টিউটৰৰ নামত কাৰণ একেখন সময়ত একেটা বিদ্যালয়ত তেখেতসকলে কাম কৰিও সামান্য এটা ফাৰি টুকি পায় কিন্তু এইটো ৱেজেছ হিচাপে পায় কিন্তু চেলাৰী হিচাপে নাপায় সেয়াও এটা ডাঙৰ মানে আপোনাৰ অন্যায় বুলি ক'ব লাগিব অসম চৰকাৰৰ কাৰণ সেইসকল কৰ্মচাৰীক চেলাৰী হিচাপে দিব লাগে ৱেজেছ হিচাপে কি ভিত্তিত দিলে সেয়া তেখেতসকলে হয়তো ভাবিবলৈ ভাৰ পোৱা নাই আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই থকাৰ পাছতো কিন্তু অসম চৰকাৰৰ কোনো এটা সিদ্ধান্ত বৰ্তমানলৈকে সলনি হোৱা নাই আৰু তেখেতসকলে কৈছে যে আপোনাৰ হয়তো নৱেম্বৰ মাহত 2014-18 যিখিনি প্ৰাথমিকীকৰণ আইন এইখিনি সংশোধনীলৈ আনিব পাৰে সেই সংশোধনীত যাতে নেকি টিউটৰৰ উদ্ধাৰৰ হকে যিবিলাক পইণ্ট টিউটৰৰ কাৰণে সমস্যা সৃষ্টি হৈ আছে সেইখিনি সংশোধনীলৈ আনি সেই টিউটৰসকলক উদ্ধাৰৰ এটা চিন্তা কৰে যেন অসম চৰকাৰে কাৰণ মানৱ সৃষ্টি যিসকল মানুহ তেখেতসকলকে যদি সমস্যাত পৰিণত কৰি ৰাখে চৰকাৰে তেনেহলে তেখেতসকলৰ মানৱ সৃষ্টি কৰাত অসুবিধা হ'ব কাৰণ সেইসকল শিক্ষক কৰ্মচাৰী হাজাৰ হাজাৰ দুখীয়া ল'ৰা ছোৱালীক পাঠদান কৰি মানুহ গঢ়াত তেখেতসকলে চেষ্টা কৰে আৰু সেই বহুতো ছাত্ৰ ছাত্ৰীক তেখেতসকলে আপোনাৰ শিক্ষা দীক্ষা কৰি আহিছে কিন্তু সেইসকল কৰ্মচাৰীকে যদি আজি টিউটৰ সজাই সামান্য এটা ফাৰি টুকি প্ৰদান কৰি তেখেতসকলৰ জীৱনত পানীত হাঁহ নচৰা অৱস্থা কৰি থৈ দিয়ে তেনেহলে কেনেধৰণে শিক্ষা উন্নত হ'ব অসমত এয়া নিশ্চয়কৈ বিবেচনা কৰিব লাগে আৰু টিউটৰ ছাৰ বাইদেউসকলকো বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছো আপোনালোকেও যি ধৰণৰ পদক্ষেপবিলাক লৈ আহিছে খুব এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আপোনালোকে লৈ গৈছে যিহেতু অসম চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে কিন্তু মই আগৰ ভিডিঅ'বিলাকত আপোনালোকক কৈ আহিছিলো যে আপোনালোকৰ ৯,০০০ টিউটৰ আছে কিন্তু তাত আন্দোলন হলে হয়তো ১৫০০ ১,০০০ মানুহ উপস্থিত থাকে এনেকৈ হলে নহব প্ৰত্যেকজন ওলাই আহিবই লাগিব আৰু এতিয়া আপোনালোকক এটা মই অনুৰোধ কৰিম আপোনালোকে যদি সেইটো কৰিব পাৰে সেইটো কৰিবলৈ চেষ্টা কৰক কাৰণ আপোনালোকে আলোচনা কৰক প্ৰতিটো বলকত অসমৰ যিমানবিলাক ডিষ্ট্ৰিক্টত যিমানজন টিউটৰ ছাৰ বাইদেউসকল আছে যিটো বলকত আছে সেই বলকতেই আপোনালোকৰ সংবাদ মেল এটা আয়োজন কৰক এটা নিৰ্দিষ্ট তাৰিখত নিৰ্দিষ্ট সময়ত এটা সংবাদ মেল আয়োজন কৰক বলক লেভেলত আৰু বলক লেভেলত এইখিনি সংবাদ মেল হোৱাৰ পাছত তাৰ হয়তো নেক্সট ষ্টেপ হ'ব প্ৰতিখন জিলাত একোখনকৈ সংবাদ মেল হওক নিৰ্দিষ্ট তাৰিখৰ নিৰ্দিষ্ট সময়ত সেইখিনি হোৱাৰ পাছত আকৌ নেক্সট তাৰ আমাৰ কেন্দ্ৰীয় কমিটি এটা গুৰুত্বপূৰ্ণ সংবাদ মেল হ'ব লাগে এই সংবাদ মেলবিলাকত এঠাই আমাৰ দাবী হ'ব লাগে টিউটৰসকলক উদ্ধাৰ কৰিব লাগে টিউটৰৰ দৰমহা বৃদ্ধি কৰিব লাগে টিউটৰৰ শিক্ষকসকল উন্নতি কৰিব লাগে যদিহে টিউটৰৰ যদি কোৱালিফিকেশ্যনত যদি অসুবিধা হৈ আছে সেই কোৱালিফিকেশ্যন লোৱাত চৰকাৰে সুবিধা প্ৰদান কৰিব লাগে তাৰ পাছত তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ দাবী উত্থাপন কৰিব লাগে বুলি মই ভাবো যিহেতু অসম চৰকাৰৰ আপোনালোকে যিমানবিলাক আন্দোলন কৰিছে হয়তো গা লৰা নাই কিন্তু গা লৰাবৰ কাৰণে আপোনালোকে ন তথ্য আপোনালোকে গ্ৰহণ কৰিব লাগিব ন ষ্টেপ আপোনালোকে সিদ্ধান্ত ল'ব লাগিব যিটো সিদ্ধান্তৰ জৰিয়তে হয়তো আপোনালোকে উদ্ধাৰ হ'ব পাৰিব সেইখিনি আপোনালোকে চিন্তা চৰ্চা কৰি আপোনালোকে ভৱিষ্যতে আগুৱাই লৈ যাব লাগিব আপোনালোকৰ আন্দোলন বা কাৰ্যসূচীসমূহ নহলে আপোনালোকক আকৌ বেক টু বেক কৰি গৈ থাকিব কাৰণ 2021 পৰা যে 2025 পালেহি একো এটা আপোনালোকৰ হাল সলনি হোৱা নাই এনে বাগি আছে আৰু খুব এটা
দুখৰ বিষয় যিটো ৱেজেছটো অসম চৰকাৰে ৱেজেছ হিচাপে প্ৰদান কৰাটো তেখেতসকলক চেলাৰী হিচাপে দৰমহাখিনি প্ৰদান কৰিব লাগে চেলাৰী লোভত তেখেতসকলক দৰমহা প্ৰদান কৰিব লাগে সেইখিনিও আপোনালোকে দাবী উত্থাপন কৰিব লাগে আৰু সেয়ে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে এটা সজাগ হোৱাৰ সময় আহিছে মই আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ অক্টোবৰ মাহত আপোনালোকৰ ভিডিঅ' বিশেষকৈ টিউটৰ ছাৰ বাইদেউসকলৰ ভিডিঅ' প্ৰত্যেকটো দিনাই এটাকৈ দি গৈ থাকিব অসমৰ জনসাধাৰণ অসমৰ বুদ্ধিজীৱী দলসমূহক দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আৰু সেইবাবে আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক চাই আছে তেন্তে শ্বেয়াৰ কৰি দিব আৰু তাত কমেণ্ট কৰিব আৰু আপোনালোকৰ সমস্যাবিলাক কমেণ্টত লিখিব বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টি বাৰতে শেষ কৰিলোঁ নমস্কাৰ জয় আই অসম